বাল্য বিবাহমুক্ত মাজুলী অভিযানৰ অংশস্বৰূপে উজনি মাজুলীৰ শ্ৰীৰাম হাইস্কুলত বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত বিদ্যালয়খনিৰ প্ৰধান পদুম মহন্তৰ সভাপতিত্বত এখনি সজাগতা সভা অনুষ্ঠিত হয়। লিংগ বিশেষজ্ঞ ৰিম্পী ভূঞাই আঁত ধৰা সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থকা কুশদীপ হাতীমতাই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বিজ্ঞান ভিত্তিক চিন্তাধাৰাৰ প্ৰচাৰৰ জৰিয়তে বাল্য বিবাহমুক্ত সমাজ গঠনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ জিলা মিছন সমন্বয়ক কুকি বৰুৱা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক 1098 শিশু হেল্পলাইন নম্বৰৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰাৰ লগতে শিশুৰ শিক্ষাৰ অধিকাৰ আৰু বেটি বচাও বেটি পঢ়াও আঁচনিৰ ওপৰত মন্তব্য আগবঢ়ায়। লগতে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্য কৰি বাল্য বিবাহ মুক্ত মাজুলী গঠনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত কৰে। হয়, যোৱা 1 আগষ্টৰ পৰা 31 আগষ্ট পৰ্যন্ত আমাৰ এই বাল্য বিবাহ বিৰোধী যি অভিযান আছে, আমি এই অভিযান চলাই আছোঁ। ইয়াত মাজুলী জিলা প্ৰশাসন, মাজুলী আৰক্ষী প্ৰশাসন আৰু আমি সমাজ কল্যাণ বিভাগৰ আটাইকেইটা বিভাগৰ উদ্যোগত আমি এই বাল্য বিবাহ বিৰোধী অভিযান চলাই আছোঁ আৰু ইয়াৰ অংশস্বৰূপে আমি বিভিন্ন বিদ্যালয় বা কমিউনিটিৰ মাজত এই যি সজাগতা সভা অনুষ্ঠিত কৰি আহিছোঁ। ইয়াৰ মূল কাৰণ হ'ল কি, মাজুলীত বৰ্তমান সময়ত বাল্য বিবাহৰ প্ৰভাৱ যথেষ্ট পৰিমাণে দেখা গৈছে আৰু বাল্য বিবাহটো বহুত বাঢ়ি গৈ আছে। এই বাল্য বিবাহ কিদৰে আমি প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে আমি এই সজাগতা সভাসমূহ এইদৰে অনুষ্ঠিত কৰি আহিছোঁ। হয়, আমি নিশ্চয় ভাবিব পাৰিম যে আমি সফল হ'ব পাৰিছোঁ, কিয়নো আমি য'ত সজাগতা সভা অনুষ্ঠিত কৰিছোঁ, যিটো স্থানতে আমি অনুষ্ঠিত কৰিছোঁ, তাতে সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ আৰু যিবোৰ আমি বিদ্যালয়ত গৈছোঁ বা মহাবিদ্যালয়ত গৈছোঁ, প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ত যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে। সেয়ে আমি ভাবিছোঁ যে আমি ছাকচেছ হ'ব পাৰিম। হয়, বাল্য বিবাহটো আমি আমাৰ মূল লক্ষ্যটো হ'ল বাল্য বিবাহটো কিদৰে প্ৰতিৰোধ কৰিব পাৰি। এতিয়া মাজুলী আৰক্ষী বিভাগতো এনেও বাল্য বিবাহ সম্পৰ্কীয় কিছুমান গোচৰ ৰুজু হৈ আছে। সেইখিনি চৰকাৰীভাৱে তাৰ যিখিনি চৰকাৰী পদক্ষেপ ল'ব লাগে সেইখিনি চৰকাৰীভাৱে ল'ব আৰু আমি চৰকাৰৰ ঘৰত যাব নোৱাৰাকৈ মানে বাল্য বিবাহটো এই মানে প্ৰাথমিক পৰ্যায়তে কিদৰে প্ৰতিৰোধ কৰিব পাৰি তাৰ আমি ব্যৱস্থা কৰি আছোঁ। সেইটো কাৰণে আমি সজাগতা সভাসমূহ অনুষ্ঠিত কৰি আছোঁ। মাজুলীৰ পৰা বিকাশ শইকীয়া ৰিপৰ্ট, অসম আদিত্য।